মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ, বস্তুটো দিছিলোঁ মাইনালি। এইটো আপোনালোকে চাগে ভাবিছে এইটো কি, আৰু চাগে এইটো ভাবিছে এনে একেবাৰে এতিয়া ষ্টেফটি উলিয়াই দেখুৱাব। কিন্তু কোনোবা ল'ৰাই জানো এনেধৰণে অপেনলি কথা নপতাৰ কাৰণে কোনোবা ল'ৰাই জানো ৰেপ কৰাৰ আগত ভাবে, তেনেকুৱা নিচিনা কথা। বাৰু ঠিক আছে, আজি মই আপোনালোকৰ ওচৰত ৰিভিউ কৰিবলৈ ওলাইছোঁ এইটো প্ৰডাক্ট এভাৰটিন পিৰিয়ড কেয়াৰ। আৰু এইটো মই অলৰেডি আপোনালোকক মই 5-6 মাহৰ আগত যেতিয়া মই প্ৰথমতে প্ৰেগনেণ্ট হৈছিলোঁ তাৰ আগতো মই এইটো ব্যৱহাৰ কৰি আছিলোঁ, তাৰে মই ৰিভিউ দিছিলোঁ আপোনালোকে জানে। আৰু তেতিয়াৰ পৰা মই এভাৰটিন তাৰ আগতো মই ব্যৱহাৰ কৰিছিলোঁ, কিন্তু মই মাইনাহঁতক দিয়া নাছিলোঁ কিনি। এতিয়া মই ভাবিছিলোঁ যে তাইৰ কাৰণে মই এটা দিওঁ। কাৰেণ্টটো গুচি গ'ল মা, হ'ব। তো সেইকাৰণে ভাবিছোঁ তাইক এটা মই কিনি দিওঁ, সেইকাৰণে মই তাইলৈ অৰ্ডাৰ দিছিলোঁ। আৰু অৰ্ডাৰ বেলেগ মানুহে বেলেগ অৰ্ডাৰ দিয়ে, কিন্তু মই এইটোৱে অৰ্ডাৰ দিছিলোঁ কাৰণ মই ভাবিছিলোঁ যে এইটো বেছি প্ৰয়োজন হয়, যিহেতু তাইৰ অভাৰফ্ল' হয়। আৰু সেইটো ইয়াৰ গুণাগুণখিনি ক'লে আপোনালোকে বুজি পাব যে সঁচাকৈ এইটো একদম পাৰফেক্ট হয়, যিসকলৰ অভাৰফ্ল' হয় আৰু যিসকলক মানে লাগে আৰু বহুত বেছি ইচ্ছিনেছ, যিসকলে নিবিচাৰে তেওঁলোকৰ কাৰণে লাগে মানে। ঠিক আছে গাইজ, আজি মই আপোনালোকক ৰিভিউ কৰি দেখুৱাম এইটো এভাৰটিন পিৰিয়ড কেয়াৰ। আৰু এইটো বনোৱা হৈছে নিম আৰু চেফ্ল'ৰ দি, আৰু লগতে ই হৈছে 2x ফাষ্টাৰ এবজৰ্পশ্যন, একদম বহুত বেছি দীঘল। আৰু তো এইটো হৈছে এটা ব্লু কালাৰত এভাৰটিনৰ পিৰিয়ড কেয়াৰ হয়, আৰু এইটো বহুত বেছি ভাল, লগতে একদম ড্ৰাই হয় আৰু লগতে কটনৰো হয়, কিন্তু ড্ৰাই হয় বস্তুটো। আৰু এইটো হয় মই কৈছোঁৱে নহয়, মানে পূৰা একদম ফাৰ্ষ্ট এবজৰ্পশ্যন হয়, আৰু লগতে মাল্টি লেয়াৰ, মানে এটা মানে চেনিটৰী পেড আচলতে কেইবাটাও লেয়াৰ দি পেলাই বনোৱা হৈছে। এইফালে আপোনালোকক মই অকণমান লাইভ টেষ্ট দিওঁ বুলি ভাবিছোঁ। এয়া এনেধৰণে পূৰা ধুনীয়াকৈ খুলি পেলাই চিল কৰা থাকে, আৰু এনেধৰণে উইংছবোৰো লগোৱা থাকে, যাতে আপোনালোকে পেণ্টিত লগাই দিলে কোনো ধৰণৰ মানে লিকেজ হোৱাৰ সম্ভাৱনা নাথাকে, যিমান ফ্ল' নহ'লেও। আৰু 6 ঘণ্টাৰ মূৰেতো আমি চেঞ্জ কৰিবই লাগে, এইটো হাইজিন মেইনটেইন কৰাৰ কাৰণেও খুবেই বেছি ভাল। আৰু এইফালে এয়া মই আৰু এটা দুটা খুলি মেলি এতিয়া আপোনালোকক মই অকণমান পানীৰে খুটি পেলাই দেখুৱাই দিছোঁ। চাওক, এয়া অলপমান দি ল'লোঁ নহয়, তাৰপিছত মই 1 ছেকেণ্ড 2 ছেকেণ্ডৰ পিছতে এনেধৰণে হাতেৰে দি চাইছোঁ। চাওক, অকণমানো লাগি অহা নাই। আৰু এইফালে মই অকণমান টিচু লৈ পেলাই দিছোঁ, এয়া চাওক, অকণো লাগি অহা নাই। দেখিছে নহয়, এইটো বহুত বেছি ড্ৰাই হয়, জল্দি ড্ৰাই হৈ যায়গৈ, কোনো ধৰণৰ হাতত আৰু লগতে আপোনাৰ স্কিনত কোনো ধৰণৰ ৰেচাছ নাপেলায়, বহুত বেছি ভাল। আৰু লগতে কোনো ধৰণৰ গোন্ধ নাই, কুইক ড্ৰাই টপ লেয়াৰ আছে লগতে। আৰু এইফালে এক্সট্ৰা ৱাইড বেগ হয়, মানে বহুত বেছি এক্সট্ৰা ফ্ল' ধৰি ৰাখিব পাৰে। এতিয়া মই আপোনালোককতো মই গোটেইখিনি ৰিভিউ কৰি মেলি একদম লাইভ টেষ্ট লগতে ট্ৰাইও কৰি দেখালোঁ। আপোনালোকে চবেই ধুনীয়াকৈ ল'ব পাৰিব, লগতে ইয়াৰ যিখিনি গুণাগুণ আছে সেইখিনি মই গোটেইখিনি এক্সপ্লেইন কৰি দিলোঁ। আৰু ইয়াৰ যিটো লিংক হয় সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাৰ পৰা ল'ব পাৰিব। আৰু লগতে মই বিচাৰোঁ যে আপোনালোকৰ যিটো মানে ডেইলি লাইফত হয়, যিটো আমাৰ মানে পিৰিয়ড হ'লে অশান্তি যিটো ভাৱ আহে, সেইটোৰ কাৰণে যদি আপোনালোকে মানে ৰেহাই পাব বিচাৰে, তেতিয়াহ'লে এই প্ৰডাক্টটো আপোনালোকে লওক। কাৰণ মই অলৰেডি এইটো বস্তু বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ, ইয়াৰ প্ৰতি মোৰ মানে বিশ্বাস আছে। সেইকাৰণে মই ব্লুটো মানে এবাৰ পিংকটো কৰি দিছিলোঁ ৰিভিউ, আৰু এতিয়া মই আপোনালোকলৈ ব্লুটো লৈ আহিছোঁ। ল'ব পাৰিব, মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, আপোনালোকে ল'ব দেই। আজিলৈ আহিছোঁ।